পাকিস্তানৰ মিসাইল পাকিস্তানৰ ৰকেট ধাৰাবাহিক ৰূপে ভাৰতৰ বিভিন্ন প্ৰান্ত বিশেষকৈ ৱেষ্টাৰ্ণ জোনত থকা ৰাজ্যসমূহত এতিয়া সঘনাই উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ ৰকেট পাকিস্তানৰ মিসাইল পঞ্জাবৰ অমৃতসৰত ৰকেট উদ্ধাৰ কৰাৰ খবৰ আৰু এইবাৰ আহিছে পঞ্জাবৰ হোশিয়াৰপুৰত মিসাইল উদ্ধাৰ কৰাৰ খবৰ পাকিস্তানৰ মিসাইল এইবাৰ উদ্ধাৰ হৈছে পঞ্জাবৰ হোশিয়াৰপুৰত আৰু এই মিসাইলৰ ভগ্নাংশ উদ্ধাৰ কৰাৰ লগে লগে অঞ্চলটোত আতংক বিৰাজ কৰিছে নিৰাপত্তা এই মুহূৰ্তত কটকটীয়া কৰি তোলা হৈছে পঞ্জাবত মিসাইল উদ্ধাৰ কৰা হৈছে ৰকেট উদ্ধাৰ কৰা হৈছে সমান্তৰালকৈ ৰাজস্থানতো চীনত নিৰ্মিত পৰিত্যক্ত যুদ্ধাস্ত্ৰ উদ্ধাৰ কৰা হৈছে মুঠৰ ওপৰত অপাৰেচন সিন্দুৰৰ পিছত এতিয়া থৰকাচুটি হেৰাইছে পাকিস্তানৰ ভাৰতক অশান্ত কৰিবৰ বাবে ভাৰতত আক্ৰমণ কৰিবৰ বাবে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে পাকিস্তানে আৰু তাৰ মাজতে ভাৰতৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিমৰ ৰাজ্যসমূহত পাকিস্তানৰ সীমান্তৱৰ্তী ভাৰতৰ ৰাজ্যসমূহত সঘনাই উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ মিসাইল পাকিস্তানৰ ৰকেট নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এইখিনি মুহূৰ্তত লৈ আহিছো বিগ ব্ৰেকিং নিউজ দৃশ্য লৈ আহিছো আপোনালোকৰ সন্মুখলৈ চীনত নিৰ্মিত মিসাইল পাকিস্তানে ব্যৱহাৰ কৰা চীনত নিৰ্মিত মিসাইল এইবাৰ পঞ্জাবৰ হোশিয়াৰপুৰত উদ্ধাৰ কৰা হৈছে PL-15E খৌহিদিনা পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰিছিল PL-15E অত্যাধুনিক শক্তিশালী মিসাইল চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে ব্যৱহাৰ কৰা PL-15E পাকিস্তানী সেনাই লৈছিল ক্ৰয় কৰিছিল চীনা আৰ্মিয়ে দিছিল পাকিস্তানী সেনাক ভাৰতে যেতিয়া যুদ্ধৰ প্ৰস্তুতি চলাইছিল ভাৰতে পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ বাবে প্ৰস্তুত হৈছিল ভাৰতে হকিয়াই দিছিল যে সন্ত্ৰাসবাদীক মাটি লগত মিহলি কৰি দিয়া হ'ব আৰু তেতিয়াই আত্মৰক্ষাৰ ৰণশালী তৈয়াৰ কৰিছিল পাকিস্তানে আৰু তাৰ বাবে চীনৰ পৰা ক্ৰয় কৰিছিল PL-15E অত্যাধুনিক মিসাইল আৰু সেই মিসাইলৰে ভগ্নাংশ এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তত পঞ্জাবৰ হোশিয়াৰপুৰত উদ্ধাৰ কৰা হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাম কেনেদৰে এই ভগ্নাংশখিনি উদ্ধাৰ কৰা হৈছিল আমি আপোনালোকক দেখুৱাম ভগ্নাংশ উদ্ধাৰ কৰা দৃশ্য চীনত নিৰ্মিত PL-15E জি PL-15ৰ জৰিয়তে পাকিস্তানী সেনাই আত্মৰক্ষাৰ যুঁজা চলাইছে ভাৰতৰ ৰুদ্ৰৰূপ দেখি ভাৰতে যি ধৰণৰ আক্ৰমণ চলাইছে বিশেষকৈ পাক অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰি ভাৰতীয় সেনাই পাকিস্তানৰ ৰাডাৰ ব্যৰ্থ কৰি এয়াৰ ডিফেন্স সিস্টেম ব্যৰ্থ কৰি পাকিস্তানত গৈ অপাৰেচন সিন্দুৰ এই অভিযান চলালে পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটি তছনছ কৰি পেলালে আৰু তেনে সময়তে দেখিবলৈ পোৱা হৈছে য'ত নেকি পাকিস্তানৰ সীমান্তৱৰ্তী পঞ্জাবত সমান্তৰালকৈ ৰাজস্থানত বিভিন্ন প্ৰান্তত চীনত নিৰ্মিত যুদ্ধাস্ত্ৰ উদ্ধাৰ কৰা হৈছে আৰু তাৰে কিছু দৃশ্য এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ এয়া হৈছে সেই বিশেষ দৃশ্য য'ত নেকি ভগ্নাংশ উদ্ধাৰ কৰা হৈছে PL-15E কেইবাটাও ভগ্নাংশ কেইবাটাও টুকুৰা উদ্ধাৰ কৰা হৈছে পৰিত্যক্ত এই যুদ্ধাস্ত্ৰ উদ্ধাৰ কৰা হৈছে মিসাইল উদ্ধাৰ কৰা হৈছে আমি দেখুৱাইছো এয়া নিখাৰ ভাগত উদ্ধাৰ হোৱা যন্ত্ৰাংশ তথা যুদ্ধাস্ত্ৰ মিসাইলৰ টুকুৰা এই মিসাইলৰ টুকুৰা এনেদৰে নিৰাপত্তাৰক্ষীয়ে লৈ যোৱা দৃশ্য আমি দেখুৱাইছো আপোনাক এয়া PL-15E য'ত স্পষ্টকৈ লিখা আছে আপুনি প্ৰত্যক্ষ কৰক য'ত স্পষ্টকৈ লিখা আছে PL-15E এই যুদ্ধাস্ত্ৰ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু যিয়ে নেকি যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে আমি আলোকচিত্ৰ দেখুৱাইছো য'ত স্পষ্টকৈ উল্লেখ কৰা আছে এই PL-15E কথা লগতে ভিডিঅ'ত স্পষ্টকৈ দেখিবলৈ পোৱা হৈছে এনেদৰে অত্যাধুনিক মিসাইল চীনত নিৰ্মিত এই অত্যাধুনিক মিসাইল ভাৰতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পঞ্জাবৰ হোশিয়াৰপুৰত ইয়াত য'ত স্পষ্টকৈ লিখা আছে ভগ্নাংশত PL-15E 12203023 নম্বৰ ইয়াত স্পষ্টকৈ লিখা আছে এই ভগ্নাংশত আমি দৃশ্য আপোনালোকক দেখুৱাইছো এয়া হৈছে PL-15E 12203032 এনে ধৰণৰ মিসাইল উদ্ধাৰ কৰা হৈছে য'ত নেকি পঞ্জাবৰ হোশিয়াৰপুৰত নিৰাপত্তাৰক্ষীয়ে বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই ভগ্নাংশ ক'ৰ পৰা আহিল কৰবাত টাৰ্গেট কৰিছিল নেকি পাকিস্তানে কাৰণ কালি দেখিবলৈ পোৱা হৈছিল পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে ভাৰতক হকিয়নি দিছিল নিৰীহক ভাৰতে হত্যা কৰা বুলি ভাৰতৰ
সিন্দুৰ অপাৰেশ্যন সিন্দুৰক আগ্ৰাসী অভিযান বুলি অভিহিত কৰি অপপ্ৰচাৰ চলোৱা চেষ্টা চলাইছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে আৰু তাৰ পিছত নিৰীহক হত্যা কৰা বুলি অপপ্ৰচাৰ চলাই নিৰীহৰ তেজৰ মূল্য ভাৰতে ভৰিব লাগিব বুলি ভাৰতক ভীতিগ্ৰস্ত কৰাৰ বৃথা চেষ্টা চলাইছিল পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে আৰু তাৰ মাজত পাঞ্জাবৰ হোশিয়াৰপুৰত এই মিছাইলৰ ভগ্নাংশ উদ্ধাৰ হোৱাৰ খবৰে কিছু তাৎপৰ্য বহন কৰিছে কিছু ৰহস্যৰ সৃষ্টি কৰিছে আৰু কে সময়তে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে ভগ্নাংশ কেনেদৰে উদ্ধাৰ কৰা হ'ল অৰ্থাৎ চীনত নিৰ্মিত যি PL-15E যাক চীনে কৈ আহিছে অত্যন্ত শক্তিশালী মিছাইল পাকিস্তানে ভাৰতক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাই আহিছে পাকিস্তানৰ পৰা চীনৰ পৰা ক্ৰয় কৰা এই PL-15 মিছাইলৰ জৰিয়তে আৰু এই PL-15 মিছাইলৰ আসলতে গ্ৰহণযোগ্যতা কোট এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে চীনৰ পৰা ক্ৰয় কৰা পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমৰ গ্ৰহণযোগ্যতাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কোটি টকীয়া পাকিস্তানৰ যি সুৰক্ষাৰ ঢাল ভাৰতৰ বিৰুদ্ধে কঠোৰ অনুশীলন চলাই সেই কঠোৰ ঢালৰ কথা উল্লেখ কৰি চীনৰ পৰা ক্ৰয় কৰা সেই এয়াৰ ডিফেন্স সিস্টেমৰ কথা কৈ ভাৰতক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাই ভাৰতৰ শক্তিশালী মিছাইল ধ্বংস কৰিব পৰা ক্ষমতা থকা বুলি ইতিমধ্যে ইছলামাবাদত বহু অনুশীলন চলাইছে পাকিস্তানে কিন্তু তাৰ পিছত এনে ধৰণৰ মিছাইলৰ ভগ্নাংশ উদ্ধাৰ হোৱাৰ বিষয় বা পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ ৰাডাৰ ব্যৱস্থাক ধুলিসাৎ কৰি কেনেদৰে ভাৰতে অপাৰেশ্যন সিন্দুৰ সফল কৰিলে এই প্ৰশ্ন এতিয়া সমগ্ৰ বিশ্বজুৰি উত্থাপন হৈছে যে চীনত নিৰ্মিত এই অত্যাধুনিক যুদ্ধাস্ত্ৰ মাৰণাস্ত্ৰ মিছাইল ক্ষেপণাস্ত্ৰ গ্ৰহণযোগ্যতা আসলতে আছে নে নাই কিমান গ্ৰহণযোগ্যতা আছে সেই মিছাইলসমূহৰ নে এনেই ভাৰতক ভীতিগ্ৰস্ত কৰাৰ বাবে এই ধৰণৰ কুচকাৱাজ চলাই আহিছে চীন আৰু পাকিস্তানে য'ত নেকি কালিৰ উদ্ধাৰ হোৱা এই সময় যন্ত্ৰাংশ ৰাজস্থানত উদ্ধাৰ হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজস্থানতো উদ্ধাৰ কৰা হৈছে চীনত নিৰ্মিত HQ-9BE মিছাইল HQ-9BE মিছাইল ভগ্নাংশ উদ্ধাৰ কৰা হৈছে পৰিত্যক্ত অৱস্থাত সেই মিছাইল উদ্ধাৰ কৰা হৈছে HQ-9BE সেই মিছাইলৰ ভগ্নাংশ আৰু সেই ক্ষেপণাস্ত্ৰৰ ভগ্নাংশ ইতিমধ্যে চীনত নিৰ্মিত যুদ্ধাস্ত্ৰৰ ভগ্নাংশ ইতিমধ্যে DRDO লৈ প্ৰেৰণ কৰা হৈছে DRDO লৈ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে তাক পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে অৱশ্যে DRDO তৰফৰ পৰা এই মুহূৰ্তত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা এই মিছাইলটো সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই কিন্তু চীনত নিৰ্মিত HQ-9BE এটা মিছাইল পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৰাজস্থানত আৰু তাৰ পিছত আজি অমৃতসৰত ৰকেট উদ্ধাৰ কৰা হৈছে আৰু ৰকেট উদ্ধাৰ কৰাৰ সমান্তৰালকৈ পাঞ্জাবৰ হোশিয়াৰপুৰত এই এটা ভগ্নাংশ PL-15E চীনত নিৰ্মিত এই মিছাইলৰ ভগ্নাংশ উদ্ধাৰ হোৱা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ পাকিস্তানে অলপতে চীনৰ পৰা ক্ৰয় কৰিছিল এই মিছাইল যেতিয়াই ভাৰতে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱা হ'ব বুলি হুংকাৰ দিছিল আৰু তেতিয়াই আত্মৰক্ষাৰ ৰণচালি প্ৰস্তুত কৰা পাকিস্তানে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে ব্যৱহাৰ কৰা এই PL-15 ক্ৰয় কৰিছিল পাকিস্তানৰ সেনাই কিন্তু এই মিছাইলৰ গ্ৰহণযোগ্যতা কিমান সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন সমগ্ৰ বিশ্বজুৰি এই প্ৰশ্নৰ অৱতাৰণা হৈছে কি কেনেদৰে পাঞ্জাব পালেহি এই মিছাইলৰ কোনো ধৰণৰ ক্ষয়ক্ষতিৰ কথা ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা কোৱা হোৱা নাই অপাৰেশ্যন সিন্দুৰৰ পিছত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰি লাইন অফ কণ্ট্ৰলত পাকিস্তানী সেনাই ভাৰতীয়ক টাৰ্গেট কৰি লৈছে বৰ্বৰ কাণ্ড সংঘটিত কৰিছে বিভৎস কাণ্ড পাকিস্তানী সেনাই সংঘটিত কৰিছে য'ত ভাৰতৰ শিখ ধৰ্ম হিন্দু ধৰ্মৰ লোকৰ ওপৰত পুনৰ টাৰ্গেট কৰি আক্ৰমণ চলাইছে এই মুহূৰ্তত প্ৰায় 15 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এজন ভাৰতীয় সেনা নিৰাপত্তাৰক্ষী জোৱান শহীদ হৈছে পাক সেনাৰ অপ্ৰৰোচিত যুদ্ধবিৰতি উলংঘনত আৰু তাৰ মাজতে কিন্তু এইবাৰ এই মিছাইলৰ ভগ্নাংশ উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে আমি পুনৰ জনাইছো ৰাজস্থানত কালি HQ-9BE মিছাইলৰ পৰিত্যক্ত ভগ্নাংশ উদ্ধাৰ কৰা হৈছে যন্ত্ৰাংশ উদ্ধাৰ কৰা হৈছে আজি উদ্ধাৰ কৰা হ'ল অমৃতসৰত ৰকেট আৰু তাৰ পিছত পাঞ্জাবৰ হোশিয়াৰপুৰত উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ ব্যৱহাৰ কৰা PL-15E মিছাইল যি নেকি চীনত নিৰ্মিত এই মিছাইল উদ্ধাৰ কৰা হৈছে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই তাৰ পৰিৱৰ্তে যদি চোৱা হয়
পাকিস্তানে অপপ্ৰচাৰ উৰা বাতৰি বিয়পাই তুলিছে ধাৰাবাহিক ৰূপে অপপ্ৰচাৰ চলাই আছে যে ভাৰতৰ 5খনকৈ ফাইটাৰ জেট ভূপতিত কৰাৰ কথা পাকিস্তানৰ সংবাদ মাধ্যমত কৈ আছে কিন্তু এই মুহূৰ্তলৈকে পাকিস্তানে তাৰ কোনো তথ্য প্ৰমাণ দাঙি ধৰিব পৰা নাই একেদৰে চীনে যে পেহেলগাম কাণ্ডত সহযোগ কৰিছিল অৰিহণা যোগাইছিল সেই কথা ইতিমধ্যে এনআইএ তদন্তত প্ৰকাশ পাইছিল এনআইএ তদন্তত উদ্ধাৰ হৈছিল কেনেদৰে সেই কুখ্যাত সন্ত্ৰাসবাদী কেইটা লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসবাদী কেইটাই চীনত নিৰ্মিত ডিভাইচ ব্যৱহাৰ কৰি স্যাটেলাইট ফোন ব্যৱহাৰ কৰি চীনত নিৰ্মিত স্যাটেলাইট ফোন ব্যৱহাৰ কৰি পেহেলগাম কাণ্ডক বাস্তৱত ৰূপ দিছিল সেই কথা প্ৰতিপন্ন হৈছিল যে চীন কেনেদৰে পাক সন্ত্ৰাসবাদীৰ লগত আইএসআই লগত জড়িত আছে পেহেলগাম কাণ্ডত হিয়া আৰু নতুনকৈ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই ভাৰতক হিয়া ইতিমধ্যে প্ৰতিপন্ন হৈছে আৰু তাৰ সমান্তৰালকৈ যি ধৰণৰ কাণ্ড পাকিস্তানে সংঘটিত কৰি আহিছে চীনত নিৰ্মিত যুদ্ধাস্ত্ৰ ব্যৱহাৰ কৰি আহিছে আৰু তাৰে অংশস্বৰূপে পাকিস্তানৰ সমীপৱৰ্তী ৰাজ্য সীমান্তৱৰ্তী ৰাজ্য ভাৰতৰ পঞ্জাবত উদ্ধাৰ কৰা হৈছে এটাৰ পিছত আনটো চীনত নিৰ্মিত সামগ্ৰী আনকি ইয়াতেই ক্ষান্ত থকা নাই চীন ভাৰতৰ 5খনকৈ ফাইটাৰ জেট পাকিস্তানী সেনাই ভূপতিত কৰাৰ যি অপপ্ৰচাৰ উৰা বাতৰি পাকিস্তানত চলি আছে সেই উৰা বাতৰিও চীনৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে চীনে এই ধৰণৰ উৰা বাতৰি চীনত প্ৰচাৰ কৰিছে আৰু যাৰ বাবে চীনত থকা ভাৰতৰ দূতে ইতিমধ্যে চীনক হকিয়াই দিছে উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূতে ইতিমধ্যে চীনক উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ হকিয়নি দিছে বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰিছে মুঠৰ ওপৰত চীনৰ এই ধৰণৰ কাণ্ডই এই মুহূৰ্তত প্ৰতিপন্ন কৰিছে যে সমগ্ৰ কাণ্ডৰ আঁৰত যে চীন জড়িত আছে তাৰ চীন ইতিমধ্যে এই যুদ্ধাস্ত্ৰ দেখুৱাইছে চীনত নিৰ্মিত এইসমূহ ৰকেট বা মিছাইলে সেই চীন এই মুহূৰ্তত দেখুৱাইছে কপটীয়া চীনৰ এই অভিসন্ধি ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে লগ লাগি কেনেধৰণেৰে ভাৰতক হেঁচা প্ৰয়োগ কৰে তাৰ আন এক তথ্য প্ৰমাণ পোৱা হ'ল য'ত নেকি গ্লোবেল টাইম নামৰ চীনৰ এখন সৰকাৰি সংবাদ প্ৰতিষ্ঠান এই সংবাদ প্ৰতিষ্ঠানটোৱে ভাৰতীয় সেনাৰ বিমান পাকিস্তানে ভূপতিত কৰা বুলি অপপ্ৰচাৰ চলাইছে আৰু যাৰ বাবে চীনস্থিত ভাৰতীয় দূতাবাসে চীনক ভুল তথ্য প্ৰচাৰ নকৰিবলৈ বাৰ্তা দিছে হকিয়াই দিছে মুঠৰ ওপৰত এতিয়া চীনৰ শক্তিত বলিয়ান হৈ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ সপোন ৰচিছে বৃথা সপোন ইতিমধ্যে বৃথা সপোন ভাৰতে চুৰমাৰ কৰি পেলালে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে তাৰ পৰৱৰ্তী পৰ্যায় কি গ্ৰহণ কৰিব অপাৰেশ্যন পাৰ্ট 2 কেতিয়া আৰম্ভ কৰিব তাৰ বাবে ঘনে ঘনে বৈঠকত মিলিত হৈছে সৰ্বদলীয় বৈঠক এনএছএৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক এখনৰ পিছত আনখন বৈঠকত মিলিত হৈ পাকিস্তানৰ সন্ত্ৰাসবাদীক নিশেষ কৰাৰ ব্লুপ্ৰিণ্ট ইতিমধ্যে সাজু কৰিছে দ্বিতীয়টো অভিযান অতি শীঘ্ৰে ভাৰতে আৰম্ভ কৰিব তাৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু তাৰ দৃশ্য দেখি বা তাৰ খবৰ লাভ কৰি পাকিস্তানৰ এই মুহূৰ্তত থৰকাচুটি হেৰুৱাইছে আৰু এনেদৰে কৰবাত কেনেবাকৈ ভাৰতক ভীতিগ্ৰস্ত কৰাৰ অভিসন্ধিৰে এই ভগ্নাংশসমূহ তাত নিক্ষেপ কৰিছে নেকি দুষ্ট চক্ৰই পাকিস্তানৰ দুৰ্বৃত্তই সেনাই বা সন্ত্ৰাসবাদীয়ে সেইসমূহ প্ৰশ্নৰ এই মুহূৰ্তত অৱতাৰণা হৈছে যে চীনত নিৰ্মিত এই ভগ্নাংশ প্ৰেৰণ কৰি ভাৰতত পেলাই ভাৰতৰ ভূমিত পেলাই ভাৰতক ভীতিগ্ৰস্ত কৰাৰ বৃথা চেষ্টা চলাইছে নেকি আকৌ এবাৰ কৈছো গ্ৰহণযোগ্যতা চীনৰ নিৰ্মিত এইসমূহ যুদ্ধাস্ত্ৰৰ গ্ৰহণযোগ্যতাক লৈ সমগ্ৰ বিশ্বজুৰি আজি প্ৰশ্নৰ অৱতাৰণা হৈছে কাৰণ চীনত নিৰ্মিত অত্যাধুনিক এয়াৰ ডিফেন্স সিস্টেম পাকিস্তানে কোটি টকাত ক্ৰয় কৰি আনিছিল কিন্তু সেই এয়াৰ ডিফেন্স সিস্টেমক ব্যৰ্থ প্ৰতিপন্ন কৰি ভাৰতৰ শক্তিশালী ক্ষেপণাস্ত্ৰৰে পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটি তছনছ কৰিলে গতিকে কিমান গ্ৰহণযোগ্যতা চীনত নিৰ্মিত সামগ্ৰীৰ এয়া এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ